ওই কুলির মাতে কলি যাও কিনু মোহনীৰে মহিলা মাজনী এ বুকুৱে দিশৰ কি যা এবাৰ আমি আমাৰ বুৰঞ্জীক সোঁৱৰণ কৰোঁ ঢোলৰ বুৰঞ্জীক আদি সত্য যুগে বাদ্য ভৈল উত্তপন কৈলাসৰ মহাদেৱ ঢোলৰ জনম এইটো শিৱৰ সৃষ্টি বুলি কৈছে প্ৰত্যেকবিলাক চামৰাৰ বাদ্য আমাৰ সদাশিৱৰ সৃষ্টি বুলি কৈছে চাউলুং চুকাফা আদি ইন্দ্ৰবংশী দুই স্বৰ্গহন্তে নামি আহে সোণৰ ৰূপৰ জখলালৈ স্বৰ্গহন্তে নামি আহি চুকাফা স্বৰ্গদেৱ কৰিলা ৰাজত্ব যাৰ সম নাহি কেব সিকাৰণে অসম দেশৰ ৰাজা ভৈলা খ্যাত প্ৰথমতে আশী ভৈলা চুকাফা মহাৰাজ নানা বাদ্য বাজনা কৰে সভাৰ সাক্ষাৎ খোল মৃদং কৰতাল বাদ্য অসংখ্যাত সুধন ধুলিয়াই গৈ সভাৰ মাজত ঢোলৰ মালিতা গাই ৰজাৰ আগত ৰাজবুলনিৰ চেউমাই ৰজাক নমাই তাৰ পছে শুনা সবে কোন যায় কৰিলেক তিনি হাতে সভাৰ সাক্ষাৎ নেগেৰা টোকাৰী আৰু ঢুলীয়া বতা খ্যাত সিদিনাৰ হন্তে ঢোল খ্যাত সৰ্বঠাই তেতিয়া পাই অসমত ঢোলৰ প্ৰচলন হৈছে আৰু এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগৰ পৰাই এই ঢোলৰ প্ৰচলন হৈ আহিছিল আৰু এই ঢোলটোৱে এতিয়া বৰ্তমান অসমত নহয় ভাৰতবৰ্ষত নহয় গোটেই বিশ্বতে খলকনি লগাবলৈ সক্ষম হৈছে অসম প্ৰকৃতিৰ দেশ
প্ৰাকৃতিক সৌন্দৰ্যৰ যেন কোনো তুলনা নাই অসমীয়া আইৰ। এই অসমৰ বুকুতেই বহুতো জাতি জনজাতিয়ে বাস কৰে আৰু আটাইৰে অতিকৈ আপোন এই অসম দেশ। এই অসমত বাস কৰা প্ৰতিটো জাতি জনজাতিৰ কৃষ্টি সংস্কৃতিও বাৰে বৰণীয়া। এই বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিবোৰ জীপাল কৰি ৰাখিছে ঢোল বাদ্যই। প্ৰাচীন কালত বাদ্যযন্ত্ৰক প্ৰজনন অংগৰ প্ৰতীকৰূপে গ্ৰহণ কৰিছিল। সাধাৰণতে ঢোলৰ ফোপোলা আকৃতিয়ে আদিম মানুহৰ মনত শৃংগাৰ, উৰ্বৰা, বৰষুণ, শস্য, পানী আদিৰ প্ৰতিচ্ছবি মনলৈ আনে। এফালে ঠেক আৰু আনফালে বহল ঢোলটোক মাৰিৰে বজোৱাটো প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু আমেৰিকাৰ আদিম লোকসকলে ধাৰণা কৰিছিল প্ৰজনন কাৰ্যৰ প্ৰতীক বুলি। আনহাতে অষ্ট্ৰিকসকলে ঢোলৰ মাৰি পুৰুষৰ গুপ্ত অংগৰ আৰু ঢোলক নাৰীৰ গুপ্ত অংগৰ প্ৰতীকৰূপে গণ্য কৰিছিল। আমাৰ বিহু নাচত ঢোলৰ উত্তেজক চেও আৰু নাৰীৰ কঁকাল ভাঙি নচা নাচ যৌন পৰিৱেশ সৃষ্টিৰ প্ৰতীক বুলি বহুতেই ভাবে। অসমৰ হাবিয়ে বননিয়ে বিহুবলীয়া ল'ৰা ছোৱালী, ডেকা গাভৰুৱে নিজকে যেন দেশখনৰ প্ৰকৃতিৰ লগত মিলাই দিছে। শাস্ত্ৰৰ মতে যদি কওঁ ঢোল ক'ত আছিলে কি কথা, এই যদি কওঁ তেতিয়াহ'লে 24টা বাদ্যৰ ভিতৰত আমি প্ৰথমে গাই দিব লাগিব 24টা বাদ্য। সেই 24টা বাদ্য মই খুব খৰধৰকৈ গাই দিছোঁ যে বিন পেপা ঢোল খোলো মৃদং তাল বাঁহী, টোকাৰী তবলা খুটি তাল নেগেৰা খঞ্জৰি, ঢোলুক বেহেলা চেৰেংদাৰে গগন মুৰুলি, কালি ঢাক দবা কাঁহ জয় ঢোল সুতুলি, হাঁহ হু গন্ধৰ্ব বাদ্য স্বৰ্গে জন্ম পাই, তাৰ পাছে আৰু বাদ্য আনিলে ৰমাই। এই 24টা বাদ্যৰ ভিতৰত আমাৰ অসমৰ অসমীয়া সংস্কৃতিত আমাৰ ঢোলটোৱে হ'ল অপৰিহাৰ্য অংগ। ঢোলটো বনাবলৈ যাওঁতে আমি বেছিকৈ বিচাৰিবলগীয়া হ'ল কঁঠাল কাঠ। কঁঠাল কাঠত বেছি মাত সুন্দৰ হয়। আগতে যিবোৰ খোলা আছিলে সেইবোৰ সোণৰ আছিলে, ৰূপৰ আছিলে, এনেকৈ বুলি আমাৰ আখ্যা দিয়ে। কিন্তু এতিয়া বৰ্তমান যিটো আমাৰ খোলা, এই ঢোলৰ খোলা হ'ল কাঠৰ। কঁঠাল গছৰ কাঠ কাটি টুকুৰা কৰাৰ পাছত খোলা উলিওৱাৰ আগতে হেঙুল হাইতালৰ ৰং কৰা হয়। কাঠৰ টুকুৰাৰ পৰা বটালিৰে খোলা উলিয়াই লোৱাৰ পাছত বাহিৰখন কুণ্ডত দি মিহি কৰি ল'ব লাগে। ঢোলৰ বাওঁফালটো বহল আৰু সোঁফালটো ঠেক। ঢোলৰ বহল অংশক তালি আৰু ঠেক অংশক কোবনি বুলি কোৱা হয়। এতিয়া বৰ্তমান আমাৰ যিবোৰ খোলা, ঢোলৰ খোলা যিবোৰ, এই খোলাবোৰ দীঘে প্ৰস্থই দেখিবলৈ ধুনীয়াকৈ বনোৱা হয়। অৰ্থাৎ গৰ্ভটো যিটো কোঢ়া নখীয়া কৰে, কোঢ়া নখীয়া কৰি খুলিলে ধুনীয়াকৈ মাত দিয়ে। সেই ঢোল বনাবলৈ হ'লে ছাল লাগে, এতিয়া গৰু ছালে হয়। গৰু ছালে বিশেষকৈ গৰু ছালেই বনায়, ম'হৰ ছালেও বনালেও গৰু ছালে বেছিকৈ বনায়। এই গৰু ছাল 9টা খুটি মাৰি ৰ'দত শুকাই তালি কোবা কাটনি বৰতি কানাই। তালি, এই তালি, এইখন তালি কয়, তাৰ ইফালে মাৰিয়ে মৰাখন কোবা কয়, এইবোৰ বৰতি কয়, কাটনি কয়, এইকেইটা নাম আছে। এই নামবোৰ কৈছে তালি, কোবা, কাটনি, বৰতি, কানাই। 5 ভাগ ছাল কাটি ঢোলত লগাই, ধ্ৰিবৰ বীৰ্য অংশে ভৰিলে মুচিয়াৰ, ঢোল খোল নানা বাদ্য সজিলা অপাৰ। গতিকে এই সকলোবোৰ বাদ্য সজিবলৈ কৰিবলৈ যাওঁতে যে আমাক গৰু ছালৰ ব্যৱহাৰ হয়। খোলা উলিওৱাৰ পাছত ঢোল চোৱাবৰ বাবে গৰুৰ ছালৰ দৰকাৰ হয়। সাধাৰণতে মতা মাইকী চেউৰী দমৰাৰ পৃথক পৃথকভাৱে ছালৰ ব্যৱহাৰ হয়।
বলদ গৰুৰ ছালৰ পৰা বৰতি আৰু গাই গৰুৰ ছালৰ পৰা ঢোলৰ তালি তৈয়াৰ কৰা হয়। তালিৰ অংশ হাতেৰে আৰু কোবনিৰ অংশত এডাল মাৰিৰে ঢোল বজোৱা হয়। ঢোল বাদ্য অসমৰ অতি পুৰণি আৰু অসমৰ মাটিৰ মানুহৰ অতি আপোন বাদ্য। শাস্ত্ৰীয় সংগীত মাৰ্গত 4 প্ৰকাৰৰ বাদ্যযন্ত্ৰৰ উল্লেখ আছে। ঢোল তাৰ ভিতৰৰে আনদ্ধ যন্ত্ৰৰ অন্তৰ্গত। জন্তুৰ ছালেৰে ছাই লোৱা বাদ্যযন্ত্ৰবিলাককে আনদ্ধ যন্ত্ৰ বুলি কোৱা হয়। চকঠীয়া লবলৈ নজুৰে গালৈ লগৰীয়া এহুৰাই লৈ কাহঁতৰ পাত আয়ে বয়ে দিয়া চেলেং চকঠীয়া। আমাৰ সমাজত প্ৰচলিত দবা, দামামা, গৌমুখ, কহালা, নাগাৰা, পটহ, ডংকা, ডিণ্ডিম, দুন্দুভি, জয়ঢাক আদি বিভিন্ন প্ৰকাৰৰ ঢোলৰ প্ৰচলন আছিল যদিও অসমীয়া সংস্কৃতিত ঢোল বুলিলে বৰ্তমানে জয়ঢোল, ঢেপাঢোল, বৰঢোল, ওজাৰ ঢোল আদি কেইপ্ৰকাৰমান ঢোলহে জনপ্ৰিয় হৈ পৰিল। এই কেইবিধৰ ভিতৰতো আকৌ ওজাৰ ঢোলৰ জনপ্ৰিয়তা অতি বেছি বুলি ক'ব পাৰি। অসমত ঢোল বুলিলে ঢুলীয়া ওজাসকলে বজোৱা ওজাৰ ঢোলটিকে বুজোৱা হয়। এই ঢোলটি বিহুৰ আনুষংগিক বাদ্য বাবে বহুতে এই বাদ্যবিধক বিহু ঢোল বুলিও কয়। আমাৰ দেশত বিভিন্ন অঞ্চলৰ ঢোলৰ ব্যৱহাৰ থকাৰ দৰে পৃথিৱীৰ বিভিন্ন ঠাইত ঢোলৰ প্ৰয়োগ অতি প্ৰাচীন কালৰ পৰাই আছিল। কিন্তু ঢোল বাদ্যৰ অসমত কেতিয়াৰ পৰা প্ৰচলন হ'ল তাক সঠিককৈ কোৱা টান। বুৰঞ্জী পণ্ডিত অখিল পানীফুকনে ঢোল টাই মংগোলীয়সকলৰ অৱদান বুলি ঠাৱৰ কৰিছে। ঢোলৰ জন্মভূমি হৈছে ইয়ুংকং। পানীফুকনৰ মতে ইয়ুংকঙৰ অৰ্থ হ'ল ঢোলৰ দেশ। আনহাতে ঢোল টাই মংগোলীয়সকলৰ জাতীয় বাদ্য হিচাপেও পৰিগণিত। বিয়া বাৰু, ধৰ্মীয় পবিত্ৰ অনুষ্ঠান আদি সকলোতে ঢোলৰ বিপুল সমাদৰ যুগ যুগ ধৰি চলি আহিছে। ঢোলৰ এজন ওজা হ'বলৈ হ'লে প্ৰথমতে লাগিব তেখেতৰ যিখিনি মানে অৰ্হতা, সেই অৰ্হতাটোখিনি প্ৰথমতে কি হ'ব, 24খন হাত আছে। এই 24খনৰ ভিতৰত গোটেই 24খনেই সম্পূৰ্ণ জানিব লাগিব। 24খনৰ ভিতৰত এই হাতহে 24খন, আকৌ বাদ্যও 24খন আছে। ঠেকা খালে যিখিনি বাজে সেইখিনিকে বাদ্য কয়,
আৰু হাত বস্তুটো বনাই লোৱা। ঠেকা খালে বজোৱা বাদ্যখিনি সেইখিনি 24টা বাদ্য, আৰু এনেই যিবোৰ বনাই লয় ঘিন সীতা মাননি দবনি এইখিনি হ'ল বনাই লোৱা বস্তু। সেইখিনি হাতেৰে ক'ব, মানে মুখেৰে ক'ব, হাতেৰে বাই যাব সেইখিনি। কিন্তু এনেই অট'মেটিক যিখিনি আহি থাকে সেইখিনি হ'ল মানে বিন পেপা ঢোল খোল মৃদং তাল ভাই এনেকৈ 24টা বাদ্য আছে। এই 24 বাদ্য আৰু 24খন হাত যিজনে জানে সেইজনকে ওজা বুলি ক'ব পাৰি। ওজা ঢোলৰ আদিবাদ্য হ'ল চলনা বাদ্য নামৰ এখন মংগলসূচক বাদ্য। বিয়া ঘৰত বা আন কোনো বিশেষ অনুষ্ঠানত ঢুলীয়াই ঢোল বজাবলৈ আৰম্ভ কৰাৰ আগতে চলনা বজোৱাৰ নিয়ম। ঢুলীয়া ওজাসকলে কেইবাযোৰা ঢুলীয়া আৰু তালিয়াৰে চলনা চাপৰ বায়। এই অনুষ্ঠানে ভাওনাৰ সৰু ধেমালি বৰ ধেমালিলৈ মনত পেলাই দিয়ে। চলনাৰ মূল বাজনা আৰম্ভ হয় ঘেন ঘেনি ঘেন দাওঁ, তাগি ঘেনি ঘেন দাওঁ, দাওঁ খিতা তাগি দি ঘেন দাওঁ বুলি বজোৱা বোলেৰে। এই বোল বজোৱাৰ ঠিক আগে আগে জয়গুৰু শংকৰ সৰ্বগুণা কৰ, জাকেৰি নাহিকে উপাম বুলি গাই লোৱা হয়, আৰু ঢোলৰ বোলখিনিয়েও তাকেই দোহাৰে। এয়া প্ৰথম মাননীহাতৰ জন্ম কথা আৰু পালচ আৰম্ভ কৰিছোঁ। অৰা বা 24খন ঢুলীয়া হাত হৈছে মাননি, ঘিনখিতা, লুহুৰি বতাহ, তেলটুপি চৰাই, তেলেঙনা, মাহ ডলা, ঔ বাগৰা, ঘেঁহু টনা, পাভ চোচা, মেঘে গজা, কপাহ ধূনা, টংলতি কুটা, জপা গোঠা, গগনা, কুকুহা পক্ষী, ডাউক পক্ষী, ঢুলীয়া বতাহ, ৰূপহী বতাহ, থুনুকি বতাহ, তকৰ, গুৰ ঘুলুকা, পাঁচ নাগেৰা, বৰ নাগেৰা আৰু টোকাৰী। ইয়াৰ উপৰি আৰু বহুকেইখন হাত আছে, যেনে দম্বৰু, পিঠাখুন্দা, খঞ্জৰি, বীণাবাদ্য, ঢোলক, ঢাক ঢোল, ডুব, তেলেঙনা, বাদুলি ওলমা, ভেকুৰী তিতা, ৰেলগাড়ী চলা, নেউল বাগি, উদে খাটি, মিঠা তেলটুপি, ধুবহীলতা ইত্যাদি। ঘণ্টা খিত ঘণ্টা গুডু ঘণ্টা খিত ঘেন্দাও, ঘণ্টা খিত ঘণ্টা গুডু ঘণ্টা খিত ঘেন্দাও, ঘণ্টা নিতা কুরকুদা কুরকুদা খিতা নিতা কুরকুদা কুরকুদা, তাকো গুডু ঘন ঘনিতি ঘেন্দাও, মাননি নমাও, খিখিতি খিতাও মাননি নমাও। আৰম্ভ কৰিছোঁ ঢুলীয়া বতাহ হাত। এই ঢুলীয়া বতাহ হাত জন্ম গাই যামে প্ৰথমে ঢুলি মুঠি ইয়াতে
থ বালিমুঠি ক'ত থমে ধূলিমুঠি তাতে থ বালিমুঠি উৰিলে বতাহ মলয়াত ঘূৰিলে বতাহ মলয়াত ঘূৰিলে বতাহ নামিলে বতাহ নামিলে বতাহ ধুলীয়া বতাহ বড় বড় বতাহ চৰাই বড় বড় কাণ বতাহ চৰাই বড় কাণ দলনিতে ঘূৰি পকি তাতে কোটে ধান বড় বড় বতাহ চৰাই বড় কাণ দলনিতে ঘূৰি পকি তাতে কোটে ধান উৰি গ'লে বতাহ পক্ষী দিলে ও মিনতি বচনে কৈ যাওঁ আমাক নধৰিব দাই কপাহৰে জন্ম কথা গাব মনে যায় গাব মনে ও বিশ্বামিত্ৰ ঋষি বোলে যজ্ঞৰ কাৰণ আৰু যুগ বলে কপা গুটি কৰিলে ও জন্ম হৈয়া গুটিটি মোৰ ও পৃথিৱীত পৰিলে পাৰ্বতীয়ে পাই গুটি যতনে ৰাখিলে ও ভেটি ভেটি কৰি গুটি পচাই বে লাগিলে মধ্যম ৰাতিত কপাহ মূৰৈ মেদিনী ফুটিলে বায়ু আৰু বৰুণে তাত সাৰ চপাই দিলে সাৰ পাই কপাহ মূৰৈ বাঢ়িবলৈ ল'লে 5 মাহৰ মূৰে কপাহ ডালক ধৰিলে 7 মাহৰ মূৰে কপাহ চুপহি মেলিলে 8 মাহৰ মূৰে কপাহ কলিক পেলালে 9 মাহৰ মূৰে কপাহ পুৰঠ যে ভৰিলে 10 মাহ 10 দিন জাপান চীন আৰু উত্তৰ আমেৰিকাৰ প্ৰাচীন অধিবাসীসকলে ঢোলৰ মাজত ধান চাউল সুমুৱাই বজায় কাৰণ এনে কাৰ্যৰ ফলত ঢোলৰ মাতত শস্যৰ উৎপাদন বাঢ়ে বুলি তেওঁলোকে বিশ্বাস কৰে এতিয়া আমি লাহেকে কপাহ ধুনা হাতৰ পালচ বজাইছো শুনিব ঐ কপাহ টুকু টুকু বাইদেউ কপাহ টুকু টুকু অসমৰ পৰ্বত ভৈয়াম নৈ জুৰি সকলোকে যেন সামৰি লৈছে পশু পক্ষীকো যেন বাদ দিয়া নাই নিজৰ দেশখনৰ সকলো বস্তুকেই যেন দুহাত মেলি আঁকোৱালি ধৰিছে এই সকলোবোৰ যেন সম্পূৰ্ণ হৈছে ঢোলৰ চাপৰত লাহেকে এতিয়া কপাহ ফালিছো ঐ কপাহ ফালো ফালো বাইদেউ কপাহ ফালো ফালো কপাহ ফালো বাইদেউ কপাহ ফালো কপাহ এতিয়া লাহেকে কপাহ ধুনিব পৰা হৈছে কপাহ ধুনা হাত ঐ কপাহ ধুনু ধুনু বাইদেউ কপাহ ধুনু ধুনু গধূলিতে ধুনু বাইদেউ গধূলিতে ধুনু কপাহ